নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি বিএড এণ্ট্ৰেন্স এক্সামৰ ওপৰত ডিছকাছ কৰিম। অ'কে, অসমৰ যিখন বিশ্ববিদ্যালয় আছে তাত এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকে বিএড কমন এণ্ট্ৰেন্স এক্সাম পাতে। এই ভিডিঅ'টোত আজি আমি বিএড এণ্ট্ৰেন্স টেষ্ট চিলেবাছ এণ্ড এক্সাম পেটাৰ্ণৰ ওপৰত বিষয়ে আলোচনা কৰিম। অ'কে, আৰু বিশেষকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বিষয়ে ডিছকাছ কৰিম। আৰু আপোনালোকে যদি বেলেগ ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে এই প্লে'লিষ্টৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব। অ'কে, বিশেষকৈ এই প্লে'লিষ্টটো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড গুৱাহাটী ইউনিভাৰ্চিটি সম্পূৰ্ণ চিলেবাছ ৱাইজত আমি সকলোবোৰ কুৱেশ্যন এনচাৰ আমি ইয়াত ডিছকাছ কৰিম। আৰু যদি আপোনালোকে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱী আৰু যোনে বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। অ'কে, আহক আমি বিএড এণ্ট্ৰেন্স এক্সামৰ চিলেবাছসমূহ আমি ডিছকাছ কৰিম। আমি প্ৰথমে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে ডিছকাছ কৰিম। অ'কে, যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো বিএড কমন এণ্ট্ৰেন্স টেষ্ট পাতিব তাৰ ওপৰত আমি ডিছকাছ কৰিম। যোনটো বিএড কমন এণ্ট্ৰেন্স টেষ্ট অনলাইন চলি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু খুব 20 দিনৰ পাছতে তেওঁলোকৰ কি হ'ব এক্সাম পাতিব। অ'কে, তো আপোনালোকৰ যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যন কণ্টিনিউ কৰক, আৰু যদি আপোনালোকে এতিয়ালৈ প্ৰিপেৰেশ্যন কৰা নাই তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰক। অ'কে, আমি যদি চাওঁ চিলেবাছ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো কুৱেশ্যন হ'ব কুৱেশ্যনবোৰ MCQ টাইপত হ'ব। অ'কে, MCQ টাইপত হ'ব আৰু টোটেল কি হ'ব যোনটো কমন এণ্ট্ৰেন্স টেষ্টত কি হ'ব 70 মাৰ্কছৰ এক্সাম পাতিব। অ'কে, 70 মাৰ্কছৰ এক্সাম পাতিব, বাকী যোনটো 30 মাৰ্কছ থাকিব এই 30 মাৰ্কছটো কি হ'ব কেৰিয়াৰ পাৰফৰ্মেঞ্চ। অ'কে, কেৰিয়াৰ পাৰফৰ্মেঞ্চৰ ওপৰত তেওঁলোকে ডিপেণ্ড কৰিব। অ'কে, যোনটো কেৰিয়াৰ পাৰফৰ্মেঞ্চৰ পৰা 30 মাৰ্ক আৰু যোনটো কমন এণ্ট্ৰেন্স টেষ্ট 70 মাৰ্ক, টোটেল 100 মাৰ্ক, এই 100 মাৰ্কটো তেওঁলোকে কি হ'ব মেৰিট লিষ্টত পাছত আউট কৰিব। অ'কে, আমি যদি চাওঁ যোনটো 30 মাৰ্কছ কেৰিয়াৰ পাৰফৰ্মেঞ্চ এইটো ক'ৰ পৰা লোৱা হ'ব। অ'কে, যোনটো আমাৰ HSLC, HS ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকে আছে তাৰপৰা কি হ'ব প্ৰতিটোৰ পৰা 10% কৈ। অ'কে, 10% মাৰ্ক ছিকিউৰ কৰিব, তাৰপিছত তেওঁলোকে এডিশ্যন কৰি কি হ'ব 30 মাৰ্কছৰ তেওঁলোকে কেৰিয়াৰ পাৰফৰ্মেঞ্চ কেলকুলেট কৰিব। অ'কে, কেনেকৈ কৰিব, যদি HSLC যদি আপুনি 50% পাইছে। অ'কে, যদি HSLC যদি আপুনি 50% পাইছে আৰু HSত যদি 50% পাইছে, মনত ৰাখিব 50%, বা যদি HSত আকৌ যদি আপুনি 50%, ডিগ্ৰীত যদি আকৌ আপুনি 50% পাইছে তেতিয়াহ'লে কি হ'ব প্ৰতিটোৰ পৰা 10% গ'ল হ'ব। যদি HSৰ পৰা আমাৰ 5 আহি গ'ল, 50%ৰ পৰা 10% 5, ডিগ্ৰীৰ পৰা 5 আহি গ'ল। অ'কে, বা মাষ্টাৰ ডিগ্ৰীৰ পৰা যদি আপোনাৰ 5 আহি গ'ল, টোটেল কিমান আহিব আপোনাৰ 15 মাৰ্ক। অ'কে, 15 মাৰ্কটো কি হ'ব কেৰিয়াৰ পাৰফৰ্মেঞ্চত আপোনালোকৰ পাছত মেৰিট লিষ্টৰ লগত আপোনালোকক যোগ কৰি আপোনালোকৰ যোনটো ফাইনেল লিষ্টখন আউট কৰা হ'ব। অ'কে, আৰু যোনটো বিএড এণ্ট্ৰেন্স ডিব্ৰুগড়খনৰ যোনটো বিএড এণ্ট্ৰেন্স কি হ'ব তাত টাইম ডিউৰেশ্যন থাকিব 1 ঘণ্টা 30 মিনিট। মনত ৰাখিব 1 ঘণ্টা 30 মিনিটৰ যোনটো টাইম থাকিব, আৰু কাৰণ মাৰ্কটো গতিকে কম 70 মাৰ্কছৰ এক্সাম হয়, গতিকে 1 ঘণ্টা 30 মিনিটৰ এক্সাম হ'ব। অ'কে, আৰু যোনটো এক্সাম হ'ব কেইটা বজাৰ পৰা হ'ব 11টা বজাৰ পৰা 12:30, মনত ৰাখিব। আৰু যোনটো কমন এণ্ট্ৰেন্স টেষ্ট যদি 70 মাৰ্কছৰ যোনটো আমাৰ কমন এণ্ট্ৰেন্স টেষ্ট পাতিব এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ বাকী যোনটো পাৰফৰ্মেঞ্চটোতো আমাৰ এডুকেশ্যনৰ পৰা লোৱা হ'ব, বাকী যোনটো 70 মাৰ্কছৰ কাৰণে আপোনালোকে সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰিব লাগিব। অ'কে, এই 70 মাৰ্কছৰ আমি চিলেবাছসমূহ আমি ডিছকাছ কৰিম, কোনটো চিলেবাছৰ পৰা কিমান মাৰ্ক আহিব এইটো বিষয়ে আমি চাম। যোনটো আমাৰ ছাবজেক্ট, অ'কে, ছাবজেক্ট আমাৰ 5টা ছাবজেক্ট আহিব। 5টা ছাবজেক্টৰ কি আহিব, জেনেৰেল ইংলিছ আহিব 15টা কুৱেশ্যন 15 মাৰ্কছৰ। অ'কে, আৰু জেনেৰেল নলেজ আহিব 20 মাৰ্কছ 20টা কুৱেশ্যন, আৰু যোনটো আমাৰ টেষ্ট ৰিজনিং, আমাৰ যোনটো ৰিজনিং থাকে ৰিজনিঙৰ পৰা 15 কুৱেশ্যন আহিব আৰু 15 মাৰ্কছৰ। অ'কে, আৰু নিউমেৰিকেল এবিলিটি যোনটো আমাৰ মেথমেটিক্সৰ যোনবিলাক ইয়াত ইনক্লুড হ'ব তাৰ পৰা আমাৰ 10 মাৰ্কছ আৰু 10টা কুৱেশ্যন, আৰু যোনটো আমাৰ টিচিং এপ্টিটিউড 10 মাৰ্কছ এণ্ড 10 কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ মাৰ্ক থাকিব। গতিকে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কণ্টিনিউ কৰক। অ'কে, নেক্সট আমি যদি চাওঁ যোনটো আমাৰ জেনেৰেল ইংলিছৰ চিলেবাছসমূহ আপোনালোকে চাই ল'ব, যোনটো আইডিয়মছ, ফ্ৰেজ, অ'কে, চিননিমছ, এন্থনিমছ, প্ৰিপজিশ্যন, পেছেজ, ফিল ইন দ্য ব্লেংকছ, চেণ্টেন্স, কমপ্লিশ্যন, স্প্লিং টেষ্ট। অ'কে, এইবোৰ আপোনালোকে চাই ল'ব, এইবোৰ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। অ'কে, নেক্সট যোনটো আমাৰ জেনেৰেল নলেজ ইম্পৰ্টেণ্ট হয় জেনেৰেল নলেজ, কাৰণ জেনেৰেল নলেজ বুলি ক'লে আমাৰ বহুত ডাঙৰ চেপ্টাৰ হয়। জেনেৰেল নলেজ কেতিয়াও শেষ কৰিব নোৱাৰি, বহুত ধৰণৰ কুৱেশ্যন থাকে। ইয়াৰ পৰা কি আহিব এৱাৰ্ডৰ অথৰ, অ'কে, ফ্লাৱাৰ, ডিফেন্স, কালচাৰ, ৰিলিজন, লেংগুৱেজ, কেপিটেলছ, অ'কে, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্টৰী, এন্থেম, অ'কে, বাৰ্ড, এনিমেল, কাৰেঞ্চিজ, এইবিলাক আপোনালোকে চাই ল'ব। অ'কে, আমি ইয়াৰ যোনটো জেনেৰেল নলেজৰ কাৰণে আমি বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰি আছে, তাৰ পৰাও আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব। অ'কে, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা প্লে'লিষ্ট আছে। কাৰেণ্ট এফেয়াৰ্ছ আমি সম্পূৰ্ণ প্ৰতিটো সপ্তাহত আমি ডিছকাছ কৰি আছোঁ, তো তাৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ আপোনালোকে চাই ল'ব পাৰিব। অ'কে, আমি
এই প্লেলিষ্টত আমি ডিছকাছ কৰিম জেনেৰেল নলেজ, মেথমেটিক্স, আমি যিমান পাৰোঁ আপোনালোকৰ BEd এণ্ট্ৰেন্স এক্সামৰ কাৰণে সুবিধা হোৱাকৈ আমি কণ্টিনিউ কৰি কুৱেশ্যনসমূহ ডিছকাছ কৰি যাম। নেক্সট আহিলে আমাৰ যোনটো ৰিজনিং ইম্পৰ্টেণ্ট হয়, যোনটো আমাৰ ভিজুৱেল মেমৰি, ক্লকছ ডেছক্ৰিপশ্যন, অড এণ্ড আউট, যোনটো আমাৰ চিম্বলিক নাম্বাৰ ক্লাছিফিকেশ্যন আহিব, ৰিলেশ্যনশ্বিপ কনচেপ্ট আহিব, আমাৰ যোনটো ৰিলেশ্যনশ্বিপ থাকে ৰিলেশ্যনশ্বিপ আহিব, ভেন ডায়েগ্ৰাম আহিব, নন ভাৰ্বেল টেষ্ট, নাম্বাৰ চিৰিজ প্ৰব্লেম, এইবিলাক আহিব। গতিকে আপোনালোকে এইবোৰ প্ৰিপেৰেশ্যন কৰিব। আমি ইয়াৰ বিষয়ে আমি কেইটামান ভিডিঅ' ডিছকাছ কৰি আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব। নেক্সট আহিলে আমাৰ যোনটো নিউমেৰিকেল এবিলিটি, বহুত ইম্পৰ্টেণ্ট হয়, যোনটো আমাৰ মেথমেটিক্স কাৰণ ইম্পৰ্টেণ্ট হয়। তাৰপৰা কি হ'ব, প্ৰবেবিলিটি আহিব, টাইমছ এণ্ড ডিষ্টেঞ্চ, কোৱাড্ৰেটিক ইকুৱেশ্যন, অড মেন আউট, ৰেছ, চিম্প্লিফিকেশ্যন আহিব, ৰেচিঅ' আহিব, ভলিউম, পাৰ্চেণ্টেজ, যোনটো আমাৰ টাইম এণ্ড ৱৰ্ক, প্ৰব্লেম অফ LCM, HCF, চিম্পল ইণ্টাৰেষ্ট, মিক্স, এইবোৰ আহিব। আপোনালোকে এইবোৰ প্ৰিপেৰেশ্যন কৰক। আৰু কিয়নো মই কেলৈ ইংলিছত দিছোঁ, কাৰণ যোনটো আমাৰ BEd এণ্ট্ৰেন্স এক্সামত আছামিছত কুৱেশ্যনবোৰ নাহে, অকল ইংলিছত আহিব। গতিকে আমি প্ৰিপেৰেশ্যনবোৰ আমি ইংলিছত কৰিব লাগিব। নেক্সট আহিলে আমাৰ যোনটো টিচিং এপ্টিটিউড, এইটো ইম্পৰ্টেণ্ট হয়। আমাৰ যোনটো টিচিং এপ্টিটিউডৰ পৰা আমাৰ কিমান মাৰ্ক আহিব, 10 মাৰ্কছৰ আহিব। এইটো ইম্পৰ্টেণ্ট হয়, এইটো বহুত কমন হয়, কমন কুৱেশ্যন আহে, বহুত কনচেপচুৱেল কুৱেশ্যন। যদি আপোনালোকে, কাৰণ টিচিং এপ্টিটিউড ক'লে আমাৰ যোনটো শিক্ষাৰ অৰ্হতা, শিক্ষকৰ যিমানবোৰ গুণ থাকিব লাগে বা শিক্ষকৰ যোনবিলাক, এইবিলাকৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। কি আহিবলৈ, চিলড্ৰেন এণ্ড টিচিং প্ৰফেশ্যন, ইণ্টাৰেষ্ট এণ্ড টিচিং, লিডাৰশ্বিপ, ইণ্টাৰপাৰ্চনেল স্কিল, প্ৰফেশ্যনেল ইনফৰ্মেশ্যন, আপোনালোকৰ যোনবোৰ জ্ঞান থাকিব লাগিব টিচাৰ হ'বৰ কাৰণে আপোনাৰ যিমান যোগ্যতা, এইবিলাকৰ বিষয়ে আপোনালোকৰ কুৱেশ্যন সোধা হ'ব। জেনেৰেল এৱাৰনেছ, কণ্টেম্পৰেৰী ইছ্যু অফ পাৰ্টেইনিং টু স্কুল এডুকেশ্যন। আপোনালোকে টিচিং এপ্টিটিউড ভয় কৰিব নালাগে। টিচিং এপ্টিটিউড বহুত কমন কুৱেশ্যন হয়, বহুত কনচেপচুৱেল কুৱেশ্যন হয়। আপোনালোকে জাষ্ট এটা টিচাৰ হিচাপে যদি আপোনালোকে অবজাৰ্ভ কৰি কুৱেশ্যনবিলাক ভালকৈ পঢ়ে, তো এনচাৰবিলাক অট'মেটিকেলি ওলাই আহিব। তো এইটো হৈছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কমন এণ্ট্ৰেন্স এক্সামৰ চিলেবাছসমূহ। আমি পাছত চাম আমাৰ যোনটো গুৱাহাটী ইউনিভাৰ্চিটি, ইম্পৰ্টেণ্ট হয় আমাৰ যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো BEd এণ্ট্ৰেন্স টেষ্ট, এইটো আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো BEd এণ্ট্ৰেন্স টেষ্ট, প্ৰায় চিলেবাছসমূহ ছেইম হয়, কিন্তু কিছুমান অকণমান চিমিলাৰিটি দেখা যায়, ডিফাৰেণ্ট দেখা যায়। ইয়াৰ বিষয়ে যদি চাওঁ আমি, কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স টেষ্ট, তাতো আমাৰ কি হয়, MCQ টাইপত হ'ব। কিন্তু পাছত কি হয়, তেওঁলোকৰ যোনটো প্ৰতিটো এভৰি ৰাইট, প্ৰতিটো কুৱেশ্যনত যদি শুদ্ধ হয়, 4 মাৰ্ককৈ তেওঁলোকৰ থকা দেখা যায়। আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰতিটো কুৱেশ্যনত এক নম্বৰকৈ আছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰতিটো কুৱেশ্যনত 4 নম্বৰকৈ আছে। 4 নম্বৰকৈ, এইটোৱে বেলেগ ধৰণৰ হয়, 4 নম্বৰ। আৰু তেওঁলোকৰ কি হয়, নেগেটিভ মাৰ্কিং গুৱাহাটী ইউনিভাৰ্চিটিত আছে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত নেগেটিভ মাৰ্কিং নাই। গুৱাহাটী ইউনিভাৰ্চিটিত নেগেটিভ মাৰ্কিং কিমানকৈ আছে, 1 মাৰ্ক আছে। যদি আপোনাৰ এটা ভুল হয়, তেতিয়াহ'লে কি হ'ব, আপোনাৰ পোৱা নম্বৰৰ পৰাও 1 নম্বৰ মাইনাছ হ'ব। আমি যদি চাওঁ 25%, 25% নেগেটিভ মাৰ্কিং আছে বুলি আমি ক'ব পাৰোঁ। আৰু যোনটো টাইম ডিউৰেশ্যন, কাৰণ তেওঁলোকৰ কি হয়, প্ৰতিটো কুৱেশ্যনত 4 মাৰ্ককৈ আছে আৰু তাৰ নেগেটিভ মাৰ্কিং 1 মাৰ্ক। আৰু তেওঁলোকৰ কি হয়, টোটেল কুৱেশ্যন আহিব 100টা। টোটেল কুৱেশ্যন 100টা, গতিকে 100 × 4, গতিকে 400 মাৰ্কছৰ তেওঁলোকৰ কুৱেশ্যন আহিব। আৰু তেওঁলোকৰ টাইম ডিউৰেশ্যনটো আছে 2 ঘণ্টা 30 মিনিট, কাৰণ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 70 মাৰ্কছৰ হয়, গতিকে 1 ঘণ্টা 30 মিনিট, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ 2 ঘণ্টা 30 মিনিট তেওঁলোকৰ টাইম ডিউৰেশ্যন দিয়া আছে। নেক্সট যোনটো আমাৰ চিলেবাছ, গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো চিলেবাছ, এই বিষয়ে যদি আমি চাওঁ, যোনটো জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি এণ্ড কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, এইটোৱে অকণমান আমাৰ যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে অকণমান ডিফাৰেণ্ট হয়। বিকজ আমাৰ যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ বিষয়ে নাই, আমাৰ কি আছে, টিচিং এপ্টিটিউড। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত টিচিং এপ্টিটিউড নাই, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ বিষয়ে কুৱেশ্যন অহা দেখা যায়। এই বিষয়ে যদি চাওঁ, আমাৰ যোনটো জেনেৰেল ইংলিছ, গুৱাহাটী এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি, আমি অকণমান ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিছকাছ কৰি আহিলোঁ, একে চিমিলাৰ হয়, বা জেনেৰেল নলেজো চিমিলাৰ হয়। আপোনালোকে তাৰ পৰা চিলেবাছসমূহ চাই ল'ব। আৰু যোনটো টিচিং ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি, যদি ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছেপাৰেটকৈ দিয়া আছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকৰ কি হয়, তাৰপৰা টোটেল দুটাৰ পৰা কিমান হ'ব, 30 মাৰ্কছৰ আহিব। মানে যোনটো 30টা কুৱেশ্যন আহিব, 120 মাৰ্কছৰ আহিব। গতিকে আপোনালোকে চিলেবাছসমূহ ছেইম হয়, আপোনালোকে আগৰ চিলেবাছসমূহ আপোনালোকে ফ'ল' কৰিব পাৰিব। যদি আমি চাওঁ, যোনটো জেনেৰেল ইংলিছ, কুৱেশ্যন আহিব 30টা, কিন্তু মাৰ্ক হ'ব 120, বিকজ প্ৰতিটো কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব। গতিকে 30 × 4 = 120। জেনেৰেল নলেজত 30 কুৱেশ্যন, মাৰ্ক আহিব 120। যোনটো ৰিজনিং নিউমেৰিকেল এবিলিটি 30টা কুৱেশ্যন, 120 মাৰ্কছৰ হ'ব। আৰু যোনটো কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, এইটো কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ কিমান আহিব, 10টা কুৱেশ্যন আহিব, বাকী মাৰ্কছ হ'ব 40 মাৰ্কছৰ।
এইটো বহুত ইজি হয়। যোনটো কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন এইটো বহুত ইজি হয়। যোনটো আমাৰ 2020 চনৰ যোনটো নিউ এডুকেশ্যন পলিচি তাৰ পৰা কুৱেশ্যন অহা দেখা যাব, কাৰণ এইটো নতুন এটা চেপ্টাৰ হয়। আৰু যোনটো টাইম ডিউৰেশ্যন আছিলে আমাৰ 2 ঘণ্টা 30 মিনিট। অ'কে, নেক্সট আমি যদি চাওঁ যোনটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো BEd ছেটৰ যোনটো জেনেৰেল ইংলিছৰ চিলেবাছসমূহ যদি চাওঁ, ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন এণ্ড চেণ্টেন্স কম্প্ৰিহেনশ্যন। অ'কে, এইবোৰ আহিব। আৰু যদি জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী আহিব, ইণ্ডিয়ান পলিটি, জেনেৰেল নলেজ। অ'কে, আৰু আহিব ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ, এই সকলোবোৰ আহিব। অ'কে, আপোনালোকে কণ্টিনিউ কৰক প্ৰিপেৰেশ্যনবোৰ, যাতে আপোনালোকক কোৱালিফাই হ'ব পাৰে। অ'কে, আমাৰ যোনটো ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি আপোনালোকে আগৰ যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছটো আপোনালোকে ফ'ল' কৰক, চিমিলাৰ হয়। আৰু যোনটো আমাৰ বেলেগ ডিফাৰেণ্টটো হৈছে আমাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। অ'কে, যোনটো আমাৰ এইটো বেলেগ হয়, এইটোৰ বিষয়ে আপোনালোকে ইয়াত বেলেগ হ'ব চিলেবাছটো। যোনটো কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যু এণ্ড পলিচি, যোনটো আমাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 আহিব। অ'কে, আৰু ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন। অ'কে, সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডাৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এই সকলোবোৰৰ পৰা আমাৰ কি হয় 10টা কুৱেশ্যন 40 মাৰ্কছৰ কি হ'ব গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেঞ্চ টেষ্টত আহিব। অ'কে, চ' আই হোপ আপোনালোকে বুজি পাইছে গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনবোৰ BEd এণ্ট্ৰেঞ্চ টেষ্টৰ এক্সামৰ চিলেবাছসমূহ। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰক, কণ্টিনিউ প্ৰিপেৰেশ্যন কৰক, যাতে আপোনালোকৰ ছাকচেছ হ'ব পাৰিব। অ'কে, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, ধন্যবাদ।